নমস্কাৰ বন্ধু বান্ধৱীসকল সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱা আপোনালোকৰ বাবে নটাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবা। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। অহা অক্টোবৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈকে চৰকাৰে কি তাৰিখে কি বন্ধ ঘোষণা কৰিছে আপোনালোকক সম্পূৰ্ণ তালিকা দেখুৱাই দিছোঁ। অহা অক্টোবৰৰ 2 তাৰিখে গান্ধী জয়ন্তী, অক্টোবৰৰ 17 তাৰিখে কাতি বিহু, তাৰপিছতে অক্টোবৰৰ 23, 24, 25, 26 তাৰিখে দুৰ্গা পূজা এণ্ড বিজয়া দশমী, নৱেম্বৰৰ 14 তাৰিখে কালী পূজা এণ্ড দিৱালী, নৱেম্বৰৰ 20 তাৰিখে ছট পূজা, নৱেম্বৰৰ 24 তাৰিখে লাচিত দিৱস, নৱেম্বৰৰ 30 তাৰিখে বাৰ্থডে অফ গুৰু নানকৰ বাৰ্থডে আছে, ডিচেম্বৰৰ 2 তাৰিখে অসম দিৱস, ডিচেম্বৰৰ 25 তাৰিখে খ্ৰীষ্টমাছ। এইকেইটা হৈছে চৰকাৰী বন্ধ। আৰু আজিৰ 2 নম্বৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ। পৰ্যটন খণ্ডৰ অংশীদাৰে লাভ কৰিব 20 লাখ টকালৈকে ঋণ। টুৰিজিম কনক্লেভ 2020ত পৰ্যটন সঞ্জীৱনী আঁচনি ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ৰাজ্যৰ পৰ্যটন খণ্ডক পুনৰুজ্জীৱিতকৰণৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে পৰ্যটন সঞ্জীৱনী নামৰ এখন আঁচনিৰ কথা ঘোষণা কৰে। এই আঁচনিৰ জৰিয়তে পৰ্যটন খণ্ডৰ সৈতে জড়িত থকা অংশীদাৰীসকলক বিভিন্ন বেংকৰ জৰিয়তে 1 লাখৰ পৰা 20 লাখ টকাৰ ঋণ প্ৰদান কৰা হ'ব। এই ঋণৰ বাবদ এবছৰ মৰিটৰিয়াম থাকিব। প্ৰথম বছৰৰ বাবে ঋণৰ সুদ চৰকাৰে প্ৰদান কৰিব, 5 বছৰৰ বাবে এই ঋণ প্ৰদান কৰা হ'ব। আনহাতে পৰ্যটন সাৰথী নামৰ আন এক কাৰ্যসূচীও মুখ্যমন্ত্ৰীয়ে আজি শুভাৰম্ভ কৰে। ইণ্টাৰনেটৰ মাধ্যমেৰে পৰ্যটন বিভাগৰ সৈতে যোগাযোগ কৰিব পৰা ইলেক্ট্ৰনিক গেজেটৰ দ্বাৰা ইয়াৰ অংশীদাৰীসকলক উপকৃত কৰিব পৰাকৈ এই কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগত আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত টুৰিজিম কনক্লেভ 2020ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰ্যটন সঞ্জীৱনী নামৰ আঁচনিখনৰ কথা ঘোষণা কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনৈতিক বুনিয়াদ নিৰ্মাণত পৰ্যটন উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। অসমতো পৰ্যটনক এক উদ্যোগ হিচাপে গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনীয়তা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে এক্ট ইষ্ট পলিচি ঘোষণা কৰাৰ পিছত অন্যান্য খণ্ডৰ লগতে পৰ্যটন খণ্ডক বিকশাই তোলাৰ বাবে সুযোগ আৰু সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে। তেনে দৃষ্টিভংগীৰে এই খণ্ডৰ লগত জড়িত থকা সকলোৱে নিজস্ব চিন্তাধাৰাৰে গতিশীল পদক্ষেপ গ্ৰহণৰ বাবে আগবাঢ়ি আহিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। COVID-19ৰ বাবে সমগ্ৰ বিশ্ববাসীয়ে ভয়াৱহ পৰিস্থিতিৰ মাজেৰে অতিক্ৰম কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ বিৰুদ্ধে বলিষ্ঠ প্ৰত্যুত্তৰ দিয়াৰ বাবে জ্ঞান, গভীৰতা, বুদ্ধিমত্তা আৰু অভিজ্ঞতাৰে কৰ্মপথাৰত মনোনিৱেশ কৰিব লাগিব। সংকটপূৰ্ণ পৰিস্থিতিৰ মাজেৰে নিজকে বিকশাই তোলাৰ বাবে পৰ্যটন খণ্ডৰ লগত জড়িত সকলোকে কৰ্ম উদ্যমিতাৰে আগুৱাই আহিব লাগিব। এই খণ্ডৰ লগত জড়িত থকা বহু সংখ্যক লোক কৰ্মহীন হৈ পৰিছে। এই অনিশ্চয়তা দূৰ কৰাৰ দায়িত্ব সকলোৱে ল'ব লাগিব। ইয়াৰ বাবে ব্যক্তিগত থকা শক্তিক প্ৰয়োগ কৰিব লাগিব। আজিৰ এই সংকটৰ সময়তো পৰ্যটন উদ্যোগটোক আগুৱাই নিয়াৰ বাবে সকলোৱে মিলিত প্ৰচেষ্টা চলাব লাগিব। ইয়াৰ বাবে ৰুট মেপ প্ৰস্তুত কৰাৰ দায়িত্ব চৰকাৰৰ লগতে পৰ্যটন খণ্ডৰ লগত জড়িত অংশীদাৰীসকলে মিলিতভাৱে ল'ব লাগিব। অন্যান্য ৰাজ্যসমূহে সংকটৰ সময়ছোৱাত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই কথা তুলনামূলকভাৱে অধ্যয়নৰ প্ৰয়োজনীয়তাও আহি পৰিছে। আৰু আজিৰ 3 নম্বৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ। 1 অক্টোবৰৰ পৰা মিঠাইৰ দোকানীয়ে ঠগিব নোৱাৰে কাকো, কিয় জানো আহক। মিঠাই কেতিয়াৰ, আজি বনোৱা একদম ফ্ৰেছ, কিমান দিম কওক। এয়া মিঠাইৰ দোকানত সচৰাচৰ হৈ থকা এক সাধাৰণ বাৰ্তালাপ। এনে বাৰ্তালাপ আমি প্ৰায় সকলোৰে মিঠাইৰ দোকানীৰ লগত কৰি আহিছোঁ। প্ৰতিটো বাৰ্তালাপে আমি এটা উত্তৰে পাওঁ, মিঠাই আজিৰ। দোকানীৰ কথা বিশ্বাস কৰি আমি 2 দিন পুৰণি মিঠাইও ঘৰলৈ লৈ পেলাই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। 1 অক্টোবৰৰ পৰা অৱশ্যে কোনো মিঠাইৰ দোকানীয়ে কাকো পুৰণি মিঠাই বিক্ৰী কৰি ঠগিব নোৱাৰিব। কাৰণ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই 1 অক্টোবৰৰ পৰা দেশৰ সকলো মিঠাইৰ দোকানতে মিঠাইৰ ট্ৰেৰ কাষত সকলোকে দেখাই মিঠাই কেতিয়া প্ৰস্তুত কৰা হৈছে লিখি থবলৈ নিৰ্দেশ দিছে।
এই ক্ষেত্ৰত কোনো দোকানীয়ে মিথ্যাচাৰ আশ্ৰয় ল'লে তেনে দোকানীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। উল্লেখ্য, ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই 1 অক্টোবৰৰ পৰা কোনো কোম্পানীয়ে সকলো লোকে ব্যৱহাৰ কৰি অহা মিঠাতেলত কোনো ধৰণৰ আন ভোজ্য তেল মিহলাব নোৱাৰিব বুলিও নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ আগলৈকে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অফ ইণ্ডিয়াই মিঠাতেলত সৰ্বাধিক 20% পৰিমাণৰ আন ভোজ্য তেল মিহলি কৰাৰ বাবে কোম্পানীসমূহক অনুমতি দিছিল। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ, এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সকলোৰে বাবে চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এখন সুদূৰ প্ৰসাৰী আঁচনি হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, চমুকে PMAYG। এই আঁচনিৰ মূল লক্ষ্য হ'ল 2020 চনৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালৰ বহুপযোগী গৃহ নিশ্চিতকৰণ। 2011 বৰ্ষৰ আৰ্থ-সামাজিক আৰু জাতি পিয়লৰ আধাৰত হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে। তালিকাৰ সকলো দিশ চাই গাঁও সভাই অগ্ৰাধিকাৰ ভিত্তিত শুদ্ধ তালিকাখন অনুমোদন জনাইছে। এই অনুসৰি অসমত ঘৰ পাবলগীয়া হিতাধিকাৰীৰ সংখ্যা 8,84,725 গৰাকী। যোৱা বৰ্ষত পূৰ্বৰ ইন্দিৰা আৱাস যোজনা আঁচনিখন প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ নামেৰে পুনৰ নামাকৰণ কৰা হৈছে। সেই অনুসৰি 2015-16 বৰ্ষত 1,23,193টা AY ঘৰৰ আবণ্টন লাভ কৰাৰ বিপৰীতে 2016-17 বৰ্ষত 2,19,695টা PMAY ঘৰৰ আবণ্টন লাভ কৰা হৈছে। ইয়াৰ বাবে বিত্তীয় আবণ্টনৰ পৰিমাণ হ'ল 2,08,56,008 কোটি টকা, যিটো 2015-16 বৰ্ষতকৈ প্ৰায় 1,933 কোটি বেছি। চলিত বিত্তীয় বৰ্ষত এতিয়ালৈ 40,119টা PMAY ঘৰৰ আবণ্টন লাভ কৰা হৈছে। এই ধ্বজাবাহী আঁচনিখন ৰূপায়ণৰ বাবে পুনৰীক্ষণ, জিঅ' টেগিং, পঞ্জীকৰণ আৰু অনুমোদন আদি কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে আৰু বৰ্তমানলৈ 180টা ঘৰ সম্পূৰ্ণ কৰা হৈছে। 2016-17 বৰ্ষত জিঅ' টেগিং পদ্ধতি প্ৰৱৰ্তন কৰি এই আঁচনিৰ অধীনত সকলো ঘৰ জিঅ' টেগ কৰা হৈছে। ইয়াৰ ফলত ঘৰসমূহ দেখুওৱাৰ ক্ষেত্ৰত কোনো স্তৰৰ কৰ্তৃপক্ষই প্ৰবঞ্চনাৰ আশ্ৰয় ল'ব নোৱাৰিব। এই পদ্ধতিৰ অধীনত সকলো ঘৰ সৰ্বসাধাৰণৰ বাবে পাব্লিক ডমেইনত উপলব্ধ কৰা হৈছে। 2012-13 বৰ্ষৰ পৰা ইন্দিৰা আৱাস যোজনাৰ অধীনত আধৰুৱা হৈ থকা ঘৰৰ ভিতৰত 2016-17 বৰ্ষত 1,71,858টা ঘৰ সম্পূৰ্ণ কৰা হৈছে, যিটো 2015-16 বৰ্ষৰ 71,826টা ঘৰৰ তুলনাত প্ৰায় 3 গুণ বেছি। বৰ্তমানলৈ এই সংখ্যা 2,34,183টা হৈছেগৈ। এই আঁচনিৰ অধীনত হিতাধিকাৰীক 25 বৰ্গ মিটাৰ আকাৰৰ ঘৰ সাজিবৰ বাবে 1,30,000 টকা দিয়া হয়। এই আঁচনিৰ অধীনত ঘৰ লাভ কৰা হিতাধিকাৰীসকলক তেওঁলোকৰ বেংক একাউণ্টত 3টা কিস্তিত অনুদানৰ টকা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম কিস্তিত পায় 32,500 টকা। এই কিস্তিৰে ঘৰৰ ভেটি পৰ্যায়লৈকে কাম কৰিব লাগিব। দ্বিতীয় কিস্তিত 68,000 টকা। এই কিস্তিৰে ঘৰৰ গাঁথনি, দুৱাৰ, খিৰিকী আৰু টিনপাত লগোৱা কাম সম্পূৰ্ণ হ'ব লাগিব। তৃতীয় কিস্তিত 19,500 টকা। দ্বিতীয় কিস্তিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত এই ধন মুকলি কৰি দিয়া হ'ব। সাহায্যৰ টকা হিতাধিকাৰীৰ বেংক একাউণ্ট ইলেক্ট্ৰনিক ব্যৱস্থাৰ জৰিয়তে পোনপটীয়াকৈ দিয়া হৈছে। ঘৰৰ লগত শৌচালয় সজাটো বাধ্যতামূলক। শৌচালয় সাজিবলৈ অতিৰিক্ত 12,000 টকা MGNৰেগা আঁচনিৰ অধীনত দিয়া হয়। হিতাধিকাৰীয়ে ঘৰ সজা কামত নিজৰ শ্ৰমৰ বিনিময়ত MGNৰেগাৰ অধীনত 95 দিনৰ মজুৰি লাভ কৰিব পাৰে। এই অনুসৰি প্ৰথম কিস্তিত কামত 24 দিনৰ, দ্বিতীয় কিস্তিত 37 দিনৰ আৰু তৃতীয় কিস্তিত 35 দিনৰ মজুৰি লাভ কৰিব পাৰিব। প্ৰতিটো কিস্তিত টকা ব্যৱহাৰ কৰাৰ অন্তত ফটো তুলি কামৰ খতিয়ান দিলেহে পিছৰ কিস্তি মুকলি কৰি দিয়া হয়। লগতে ঘৰ সজাৰ বাবে কিস্তিৰ ধন লাভ কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা পালে ইয়াতে নম্বৰ এটা দি দিছে, নম্বৰ দুটাকৈ দি দিছে। এই নম্বৰকেইটাত আপোনালোকে কল কৰি সুধিব। আৰু যদি আপোনালোকে ফ্ৰী ঘৰ লাভ পোৱা নাই তেনেহ'লে আপোনালোকে নম্বৰটোত কল কৰি সুধিব পাৰে। নাম্বাৰকেইটা তলতে দিয়া আছে, নিশ্চয় দেখিছে, 9401271777 অথবা এইটো নম্বৰত যদি নালাগে এইটো নম্বৰত মাৰিলে আপোনালোকে পাই যাব। 9401013222 নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু আজিৰ পাছৰ খবৰটি হৈছে এটা ব্ৰেকিং নিউজ। নিউ ৰুল ফৰ বাইক হোল্ডাৰ। আপুনি বহিব নোৱাৰিব আপোনাৰ বাইকখনত। চৰকাৰে প্ৰস্তুত কৰিছে বিশেষ নতুন গাইডলাইন। এতিয়াৰে পৰা স্বইচ্ছাৰে আপুনি বহিব নোৱাৰিব আপোনাৰ বাইকখনত। নিউ ৰুল ফৰ বাইক হোল্ডাৰ। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে বিশেষ নতুন গাইডলাইন। সঘনাই হৈ থকা দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে। নতুন আইন অনুসৰি বাইকৰ দুয়োফালে থাকিব লাগিব হেণ্ড হোল্ডৰ ব্যৱস্থা। লগতে বাইকৰ পিছৰ চকাৰ আধা অংশ কভাৰেৰে ঢাকি থ'ব লাগিব।
তেতিয়াহে পিছফালে বহা যোৱা মহিলাৰ কাপোৰ চকাত সোমোৱাৰ পৰা ৰক্ষা পৰিব, কাৰণ এনে বহু ঘটনাই প্ৰাণ কাঢ়িছে বহুতৰে মা আৰু ভণ্টি আৰু পত্নীৰ। আনহাতে মটৰ চাইকেলখনত লগাব লাগিব কণ্টেইনাৰ। ইয়াৰ দৈৰ্ঘ্য 550 মিলিমিটাৰ, পুতল 510 মিলিমিটাৰ আৰু উচ্চতা 500 মিলিমিটাৰতকৈ হ'ব নালাগিব। লগতে বাইকত টায়াৰ প্ৰেছাৰ মনিটৰিং ছিষ্টেম থাকিব লাগিব। ইয়াৰ জৰিয়তে ৰক্ষা পাব দুৰ্ঘটনাৰ পৰা, যাৰ সহায়ত টায়াৰত বায়ুৰ ঘনত্ব কম হ'লে লগে লগে ইংগিত দিব। এনে বহু নতুন নিয়মেৰে দেশৰ প্ৰতিজন নাগৰিকক সুৰক্ষিত কৰি ৰখাৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা পালনৰ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰু আজিৰ পাছৰ খবৰটি হৈছে ৰাষ্ট্ৰসংঘৰ মজিয়াত সিদ্ধান্ত লোৱাৰ ক্ষমতা লাভ কৰিবলৈ আৰু কিমান দিন অপেক্ষা কৰিব লাগিব ভাৰতে? প্ৰশ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰাষ্ট্ৰসংঘৰ মজিয়াত কেতিয়া ভাৰতে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা লাভ কৰিব আৰু কিমান দিন অপেক্ষা কৰিব লাগিব ভাৰতে? ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত নিজৰ ভাষণ প্ৰদান কৰি এই প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দীৰ্ঘদিন ধৰি ভাৰতে এই অধিকাৰ লাভ কৰিবলৈ অপেক্ষা কৰি আছে। ইয়াৰ লগতে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ দাবীও কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ভাৰ্চুৱেল বৈঠকত নিজৰ ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই সংস্কাৰ প্ৰক্ৰিয়া যুক্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব নে নহয় সেই লৈ এতিয়া ভাৰতৰ জনসাধাৰণৰ উদ্বিগ্ন। আৰু কিমান দিন সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু বাহিৰত থাকিব লাগিব ভাৰত? প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰশ্ন কৰে, সমগ্ৰ বিশ্বই যেতিয়া কৰোনা মহামাৰীৰ কবলত পৰিছিল সেই সময়ত ৰাষ্ট্ৰসংঘৰ ভূমিকা কি আছিল? নৰেন্দ্ৰ মোদীয়ে শনিবাৰে সভাত লগতে কয় যে বিশ্বৰ আটাইতকৈ ডাঙৰ ভেকচিন উৎপাদক দেশ হিচাপে ভাৰতে অন্যান্য দেশলৈও ভেকচিন যোগান ধৰিব, যাতে কৰোনাৰ পৰা মুক্তি দিবলৈ অন্যান্য দেশকো সহায় কৰিব পাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ ভেকচিন উৎপাদন আৰু যোগানৰ ক্ষমতাই সমগ্ৰ মানৱ জাতিক সংকটৰ পৰা মুক্ত কৰাৰ বাবে চেষ্টা চলাব। অতিমাৰীৰ এই কঠিন সময়ত ভাৰতৰ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠানসমূহে বিশ্বৰ 150খন দেশলৈ জৰুৰীভাৱে ঔষধৰ যোগান ধৰিছে। আৰু আজিৰ শেহতীয়া খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ, এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। প্ৰধানমন্ত্ৰী জীৱন সুৰক্ষা বীমা যোজনা আঁচনি দুৰ্ঘটনাজনিত মৃত্যু বীমা। যদি আপোনাৰ দুৰ্ঘটনাজনিত মৃত্যু বীমা কৰিব বিচাৰিছে তেনেহ'লে প্ৰধানমন্ত্ৰী জীৱন সুৰক্ষা বীমা যোজনা আপুনি লাভ উঠাব পাৰিব। যোগ্যতা 18 পৰা 70 বছৰ বয়সৰ ভিতৰত বেংক একাউণ্ট থকা লোকসকল এই আঁচনিৰ সুবিধা ল'বৰ বাবে যোগ্য। প্ৰিমিয়াম 12 টকা প্ৰতি বছৰ। প্ৰিমিয়াম জমা দিয়াৰ উপায়, গ্ৰাহক বা বীমাকাৰীসকলৰ বেংক একাউণ্টৰ পৰা বেংকে অটো ডেবিট পদ্ধতিৰে প্ৰিমিয়ামৰ জমা ধন পোনে পোনে কাটি লয়। এই ধন জমা দিয়াৰ আন কোনো উপায় নাই। ৰিস্ক কভাৰেজ, দুৰ্ঘটনাজনিত মৃত্যু আৰু সম্পূৰ্ণ অক্ষমতাৰ বাবে 2 লাখ টকা, আৰ্থিক অক্ষমতাৰ বাবে 1 লাখ টকা। যোগ্যতা, বেংক একাউণ্ট থকা আৰু বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ যুক্ত থকা যিকোনো ব্যক্তিয়ে এই আঁচনিত যোগ দিবলৈ প্ৰতি বছৰ 1 জুনৰ পূৰ্বে এখন সৰল ফৰ্ম বেংকত জমা দিব লাগে। ফৰ্মখনত নমিনীৰ নাম উল্লেখ কৰিব লাগে। ৰিস্ক কভাৰেজৰ চৰ্তসমূহ, এজন ব্যক্তিয়ে এই আঁচনিৰ সুবিধা পাবলৈ প্ৰতি বছৰে নতুনকৈ আবেদন কৰিব লাগে। অৱশ্যে যদি কোনোবাই দীৰ্ঘকালীনভাৱে এই আঁচনিত যুক্ত হ'ব খোজে অতি সহজেই তেওঁ এই সুবিধা ল'ব পাৰে। মাথো তেওঁৰ একাউণ্টৰ পৰা বেংকে প্ৰতি বছৰে প্ৰিমিয়ামৰ ধন অটো ডেবিট পদ্ধতিৰে কাটি ল'ব। আঁচনিখন কোনে ৰূপায়ণ কৰিব? সকলো ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমাকাৰী কোম্পানী, জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী আৰু ইচ্ছুক আন বীমাকাৰীসকলে এই আঁচনি ৰূপায়ণ কৰিব পাৰে। ইয়াৰ বাবে তেওঁলোকে বেংকৰ সৈতে টাই আপ কৰিব লাগিব। চৰকাৰৰ অৰিহণা, বিভিন্ন মন্ত্ৰালয়ে তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ হিতাধিকাৰীসকলৰ বাবে নিজৰ বাজেটৰ পৰা অথবা দাবীদাৰহীন আনক্লেইমডভাৱে ৰৈ যোৱা ধনৰ পৰা স্পষ্ট হৈ ৰয়। এৰ পৰা প্ৰিমিয়ামৰ ধন যুক্তভাৱে অৰিহণা যোগাব পাৰে। উমৈহতীয়া প্ৰচাৰৰ খৰচ চৰকাৰে বহন কৰিব। উৎসটো হৈছে PIB। আৰু 2 নম্বৰটো হৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, চমুকে PMJJBY। আঁচনিটো হৈছে জীৱন বীমাকৰণ। যোগ্যতা হৈছে বেংক একাউণ্ট থকা 18 বছৰৰ পৰা 50 বছৰ বয়সৰ লোকসকলৰ বাবে এই সুবিধা উপলব্ধ। অৱশ্যে যিসকল ব্যক্তিয়ে 50 বছৰ পূৰ্ণ হোৱাৰ পূৰ্বে এই আঁচনিত যুক্ত হৈছে আৰু আগলৈও ইয়াক চলাই যাব বিচাৰে, তেওঁলোকে 50 বছৰ বয়সলৈ এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে যদিহে তেওঁলোকে প্ৰিমিয়াম দিয়াৰ ব্যৱস্থা কৰে। প্ৰিমিয়ামটো জনাই দিছোঁ, প্ৰতি বছৰে 330 টকাকৈ এই ধন বেংক একাউণ্টৰ পৰা এটা কিস্তিত অটো ডেবিট কৰি লোৱা হ'ব। প্ৰিমিয়ামৰ ধন জমা দিয়াৰ উপায়, প্ৰিমিয়ামৰ ধন বেংক গ্ৰাহকৰ একাউণ্টৰ পৰা অটো ডেবিট পদ্ধতিৰে উঠাই ল'ব। ৰিস্ক কভাৰেজ, যিকোনো কাৰণবশত ঘটা মৃত্যুৰ ক্ষেত্ৰত 2 লাখ টকা আপোনালোকক এই বীমাটোৰ জৰিয়তে দিব।
ৰিস্ক কভাৰেজৰ চৰ্তসমূহ এজন ব্যক্তিয়ে এই আঁচনিৰ সুবিধা পাবলৈ প্ৰতি বছৰে নতুনকৈ আবেদন কৰিব লাগিব অৱশ্যে দীৰ্ঘকালীনভাৱে এই আঁচনিৰ সুবিধা ল'ব খোজা ব্যক্তিসকলৰ পৰা বেংকে অটো ডেবিট পদ্ধতিৰে প্ৰিমিয়ামৰ ধন আদায় লোৱাৰ ব্যৱস্থা আছে আঁচনিখন কোনে ৰূপায়ণ কৰিব সকলো ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমাকাৰী কোম্পানীৰ জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী আৰু ইচ্ছুক আন বীমাকাৰী সংস্থাই এই আঁচনি ৰূপায়ণ কৰিব ইয়াৰ বাবে তেওঁলোকে বেংকৰ সৈতে টাই আপ কৰি ল'ব চৰকাৰৰ অৰিহণা বিভিন্ন মন্ত্ৰালয়ে তেওঁলোকৰ বিভিন্ন প্ৰকাৰৰ হিতাধিকাৰীসকলৰ বাবে নিজ বাজেটৰ পৰা দাবীদাৰহীন আনক্লেইমেডভাৱে হৈ যোৱা ধনৰ পৰা সৃষ্ট হৈ পাব্লিক ৱেলফেয়াৰ ফাণ্ডৰ পৰা প্ৰিমিয়ামৰ ধন সূক্ষ্মভাৱে অৰিহণা যোগাব পাৰে উমৈহতীয়া প্ৰচাৰ খৰচ চৰকাৰে বহন কৰিব তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম